আজি ৰাঙলু গাঁও জ্ঞানদীপ হাইস্কুল প্ৰসংগত জিলা CPIM আৰু ৰাঙলু কঠীয়াতলী আঞ্চলিকৰ সৌজন্যত যোৱা 15 আগষ্টত মৃত্যুবৰণ কৰা কমৰেড মদন চন্দ্ৰ বৰাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে কমৰেড অমৰেন্দ্ৰ শৰ্মাই। বন্তি প্ৰজ্বলন কৰে প্ৰয়াত মদন চন্দ্ৰ বৰাৰ সহধৰ্মিনী ললিতা বৰাই। 2 শতাধিক লোকৰ উপস্থিতিত বহু দলৰ কৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, দুবাৰকৈ নগাঁও জিলাৰ হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি, মৃত্যুৰ আগলৈকে জিলা CPIMৰ সম্পাদক, অঞ্চলৰ বহু সংগঠনৰ লগত জড়িত প্ৰয়াত বৰাৰ অশ্ৰুসিক্ত নয়নেৰে স্মৃতিচাৰণ কৰে। সকলো নেতাকৰ্মীয়ে বৰাৰ মৃত্যুত অপূৰণীয় ক্ষতি হ'ল বুলি প্ৰকাশ কৰে। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী নগাঁও জিলা কমিটি আৰু ননৈ ৰাঙলু কঠীয়াতলী আঞ্চলিক কমিটিৰ যৌথ উদ্যোগত প্ৰয়াত মদন চন্দ্ৰ বৰা আমাৰ নগাঁও জিলা CPIMৰ প্ৰাক্তন সম্পাদকৰ স্মৃতিচাৰণ সভাত আমি সমগ্ৰ জিলাৰ পৰাই আজি পাৰ্টিৰ সভ্য সমৰ্থক আৰু বুদ্ধিজীৱীসকলক এই স্মৃতিচাৰণ সভাত আহ্বান কৰিছিলোঁ আৰু এই সভাত আজি সকলো জনগোষ্ঠীৰ সকলো ধৰ্মৰ বিভিন্ন বৰ্ণৰ মানুহ আজি ইয়াত মিলিত হৈছে আৰু গৈ প্ৰয়াত মদন চন্দ্ৰ বৰাৰ যি স্মৃতিচাৰণ সভা, এই সভা সাফল্যমণ্ডিত কৰিছে আৰু তাৰ জৰিয়তে আজি মদন চন্দ্ৰ বৰাই আজি সাম্যবাদী যি আদৰ্শেৰে আজি সমাজখনক আগুৱাই নিব বিচাৰিছিলে, এই আদৰ্শক শক্তিশালী কৰিছে আৰু সমাজৰ যি প্ৰগতিৰ বাট, এই বাট খুলিছে।